আহক আমি আমাৰ গ্ৰাহকৰ পৰা বুজো তেখেতসকলে যোনটো আমাৰ মেচিন ব্যৱহাৰ কৰিছে তাৰ পৰা কেনে ধৰণৰ ফল পাইছে, মেচিন কেনেকুৱা, কোৱালিটি কেনেকুৱা। আপুনি এই মেচিন কিমান চনত কিনিছিলে আমাৰ পৰা, কিমান বছৰমান হ'ল? মোৰ এইটো চলাই থকা এতিয়া 5 বছৰ ৰানিং চলি আছে। এই মেচিনটো 5 বছৰমান হ'ল ন? হয়। তো 5 বছৰত আপুনি বছৰত নকওঁ মানে দিনত এই মেচিনে কিমান ইনকাম কৰে আপোনাৰ? এনেইতো নৰ্মেল আমি 3 কুইণ্টেল 2.5 কুইণ্টেল কাটো। এনেই যদি কাটো তেতিয়া যদি পাত চাত ভাল থাকে তেতিয়াহ'লে মিনিমাম 8 কুইণ্টেল। 8 কুইণ্টেল পাৰ কেজি কিমান টকাকৈ লয়? আমি 5 টকাকৈ। 5 টকাকৈ 8 কুইণ্টেল পাতত যদি 5 টকাকৈ প্ৰায় 4,000 টকা ডেইলি আপোনাৰ পাত কটা যায়, নহয় জানো? আৰু আপোনাৰ মেচিনত খৰচ কি হয়, পেট্ৰল কিমান লাগে? পেট্ৰল এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰি। পাত যদি বেছি থাকে আমাৰ পেট্ৰলটো কম খায়। এনেই মিনিমাম আমাৰ দিনটোত 3 লিটাৰমান? 3 লিটাৰ অ'কে, 3 লিটাৰ মানে 300 টকাৰ পেট্ৰল লাগে। 50 টকামানৰ মবিল হৈ যায় নে 100 টকা লাগিব? মবিল 50 টকা, গ্ৰীজ ধৰি লওক 20 টকা। 20 টকা মানে 100 টকা, অৰ্থাৎ 400 টকা আপোনাৰ খৰচ আছে, নহয় জানো? তো 4,000 টকাৰ খৰচ হ'ল, ইনকাম হ'ল, তাৰ মাজত 400 টকা খৰচ হ'ল, বাকী আপোনাৰ 3600 টকাৰ ইনকাম এটা আহিল, নহয় জানো? তো 3600 টকাৰ ইনকাম কৰোঁতে আপোনাৰ বাকী 2জন মানুহ তাত ব্যৱহাৰ হয়, সেইমতে আপোনালোকৰ মেচিনৰ ইনকামটো বহি যায়। আচ্ছা, মানুহে কয় যে হেৰি মেচিন দি পাত কাটোতে হেৰিবিলাক বাগান বেয়া হয় বুলি কয়, পাত নাহে বুলি কয়, হয় নেকি কথাটো? মেচিন দি কাটোতে গছবিলাক বেয়া নহয়। কিয় নহয় বুলি কওঁ, মেচিন দি যেতিয়া প্লাকিং কৰা হয় তেতিয়া গছজোপা সমান হৈ যায়। সমান হোৱাৰ পিছত যেতিয়া নতুনকৈ গজালি আহে তেতিয়া সমানত গজালি আহে। আচ্ছা, সমানত যেতিয়া গজালি আহে তেতিয়া প্ৰডাকশ্যনটো বাঢ়ি যায়। আচ্ছা, হাতেদি ছিঙোতে কি হয়, আমি গজালিটো এৰি দিওঁ, ডাঙৰটো ছিঙি দিওঁ। আচ্ছা, মেচিন দি কটাত কি হয়, একেবাৰে গোটেইখিনি গুচি যায়, কিন্তু প্ৰডাকশ্যনটো হাতেদি ছিঙাতকৈ মেচিনৰটো বেছি হয় ন? এইটো কনফাৰ্ম। আপুনি আজি 5 বছৰৰ অভিজ্ঞতাত পাইছে। আপুনি কি কয়, বাগানত পাত কমিব নেকি মেচিন দি কাটিলে? তেনেকৈতো কমাটো আজিলৈকে আমি শুনাও নাই। মানুহ ছেটিছফাই হয়নে বাগান মেচিন দি কাটিলে? ছেটিছফাই হয় না? তো মেচিনটো অকণ পাছফালে ঘূৰি দিয়কচোন, দেখাই দিয়ক। এয়া এইবিলাক মেচিন যি ব্যৱহাৰ কৰিছে তেওঁলোকে আজি 5 বছৰ হ'ল, 5 বছৰৰ পৰা ব্যৱহাৰ কৰি আছে আৰু সন্তুষ্ট মেচিন ব্যৱহাৰ কৰি। চাওক, বাগান মেচিন দি কাটিলে বাগান কি হয়, এটা খুব সুন্দৰ আৰু ধুনীয়া হৈ যায়। এনেকৈ দেখিছে, ইয়াৰ টেবুল ভাল হয়। এইবিলাক গেপ যোনবিলাক দেখিছে, এইবিলাক গেপ নাইকিয়া হৈ যায় মানে মেচিন দি কাটিলে। গতিকে আহক, যদি আপোনালোকৰো তেনেকুৱা ধৰণৰ মেচিনৰ কিবা প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে আমাৰ লগত। ধন্যবাদ।